নমস্কাৰ সকলোকে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি ৰাতিপুৱা নহয় প্ৰায় 11টামান বাজিলেই মই ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব। যোৱা ভিডিঅ'কেইটাত আপোনালোকে যথেষ্ট মৰম দিছে, মোৰ ভাল লাগিছে আৰু মই নিজেও উৎসাহিত হৈছোঁ যে আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাওঁ মই। তেন্তে শেষলৈকে ভিডিঅ'টো চাই থাকক। এতিয়া মোৰ অকণমান নিজৰ কাম আছে, সেইখিনি মই কৰি লওঁ, কৰি আপোনালোকক লগ পাই আছোঁ। এয়া মই মোৰ নিজৰ কামখিনি কৰি ল'লোঁ, লৈ পুদিনা ছিঙিবলৈ আহিছোঁ। পুদিনাখিনি মাজতে খুব ভাল হৈছিলে, কিন্তু এতিয়া অকণমান মৰহি যোৱাৰ নিচিনা হৈছে, যিহেতু খুব গৰম পৰিছে আৰু ওপৰতেই থাকে আৰু তেনেকৈ পানীও দিয়া যোৱা নাই। দিছোঁ যদিও মানে গৰমৰ কাৰণে পানীখিনি লগে লগেই শুহি লৈ যায়। মাজতে যেতিয়া বৰষুণ পৰিছিলে খুব ভাল হৈছিলে আৰু পুদিনা গৰমত খাবও লাগে আৰু যিহেতু ভাতৰ লগত বেছি এনেকুৱা গৰমৰ কাৰণে হেভি খাব মনো নাযায়, এনেকুৱা ধৰণৰ অকণমান জ্বলা টেঙা চাটনি হ'লে ভাতকেইটা খায়ো ভাল লাগে। আৰু গৰমত আপোনালোকে পুদিনা খাবচোন, যিসকলৰ পেটৰ বেছিকৈ মানে কমপ্লেইন হৈ থাকে, বেমাৰ হৈ থাকে, তেওঁলোকে খালেও খুব ভাল হয়। এয়া মই ছিঙি লৈছোঁ যিখিনি ভাল পাত আছে, আৰু এয়া পুদিনাৰ কাষতে এপাহ ধুনীয়া হালধীয়া ফুল ফুলি আছে। ভাবিলোঁ আপোনালোককো দেখাই দিম। এয়া মই এবাটি ছিঙি ল'লোঁ। দেখাত এবাটি হৈছে যদিও যেতিয়া এইখিনি বনাম চাটনি তেতিয়া অকণমানেই হৈ যাব সদায়। আৰু মই বেছি দেখুওৱা নাই আপোনালোকক কেনেকৈ বনাইছোঁ, কাৰণ আমি সকলোৱে জানো পুদিনাৰ চাটনি কেনেকৈ বনায়, আৰু যিসকলে ভাল নাপায় তেওঁলোকেও খাব। আৰু এটা কাম কৰিব পাৰে, আপোনালোকে গা ধোৱা পানীখিনি 2-3 খিলা পাত মোহাৰি লৈও সেই পানীখিনিৰে গা ধুব পাৰে। আৰু আজি নেক্সট ডে হয়। আজি আমাৰ শহুৰ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ আছে, সেয়েহে কিছুমান নিয়ম নীতি থাকে। ৰাতিপুৱা উঠিলোঁ, গা পা ধুই ল'লোঁ, লৈ পেলাই কাম কিছুমান থাকে কৰিও ল'লোঁ সেইখিনি। আৰু যিহেতু আজি অনুষ্ঠান আছে ঘৰত, যিমান যি নহওক মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ, কাৰণ আমিতো বেলেগ পিন্ধিয়ে থাকোঁ। অনুষ্ঠান এনেকুৱা থাকিলে মেখেলা চাদৰযোৰ পিন্ধাই যায়। আৰু ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব, চাই থাকিলে গম পাব মই আজি দিনটোত কি কি কৰি আছোঁ। আৰু আজি এইযোৰ কাপোৰ পিন্ধিছোঁ মই, যিহেতু শ্ৰাদ্ধৰ অনুষ্ঠান, বেলেগ কালাৰতকৈ হোৱাইট কালাৰটোৱে বেছি ভাল লাগিব যেন পালোঁ। আৰু কাপোৰযোৰো মোৰ খুব ভাল লাগে, এনেও মই নীলা কালাৰটো খুব ভাল পাওঁ। আৰু যিহেতু শ্ৰাদ্ধৰ অনুষ্ঠান, হোৱাইট কালাৰটো ভাল লাগিব। আপোনালোকে জনাবচোন মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে। আৰু ইয়াতে মই নহৰু উলিয়াই লৈছোঁ, মানে মেলাই পাতিছোঁ। মেলাত বহুত থাকে, ইয়াত নাই। মোৰ মানে এইখন মিনি মেলা হয়, আৰু নহৰুৰ বাকলি গুচাব লগাটো এটা বহুত ডাঙৰ কাম, বহুত সময় যায়। যিহেতু কৈছোঁ মই আজি আমাৰ অনুষ্ঠান আছে, সেয়ে নহৰুৰ বাকলিটো গুচাই লৈছোঁ। আৰু মই কাপোৰযোৰো সলাই ল'লোঁ, যিহেতু মেখেলা চাদৰ পিন্ধি মানে অভ্যাস নাই তেনেকৈ কাম কৰা, সেইকাৰণে কাপোৰযোৰ সলাই ল'লোঁ আৰু কাম বনখিনি কৰি লওঁ। যেতিয়া গোটেইখিনি মানুহ আহিব তেতিয়া আকৌ এবাৰ পিন্ধি ল'ম আৰু কাপোৰযোৰ। মই আপোনালোকক দেখাই থকা নাই। আৰু এই যে নহৰুৰ বাকলি চেলোৱা কামটো, নাজানো মানুহে কিয় বেয়া পায়, মোৰ কিবা ভাল লাগে। যেতিয়া মই গোটেই মানে নহৰুৰ এটা কোষ ভালকৈ মানে বাকলি গুচাওঁ, তেতিয়া মোৰ কিবা নিজেই মনটোত ছেটিছফেকশ্যন আহি যায় যে মই ভালকৈ কৰিলোঁ। আৰু এই বাকলি গুচাই মানে মনতে কিবা এটা কথা ভাবি থকা বা কিবা এটা কৰিম, নতুন এটা কাম কৰিম, এনেকুৱা হ'ব, সেইটো মোৰ খুব ভাল লাগে। সেয়েহে মই নহৰুৰ বাকলি গুচাইও ভাল পাওঁ। মোৰ মানে একদম ভাল লগা কাম আৰু এইটো। আৰু ইফালে আমি পাকঘৰত ৰন্ধাৰ যা যোগাৰখিনি অকণমানকৈ হ'লেও আগবঢ়াইছোঁ। এয়া কেঁচা মাছৰুম, আজি এয়াও বনাম। আৰু দেখিব খুব ভাল লাগে কেঁচা মাছৰুম, মানে হোৱাইট কালাৰ ফুলৰ নিচিনা দেখি। মোৰতো এনেকুৱা লাগে যেন খোৱাতকৈ মানে থৈহে দিম, দেখিব যে খুব ধুনীয়া। আৰু কামবোৰো আমাৰ আগবাঢ়িছে লাহে লাহে। আৰু ইফালে আমাৰ পুৰোহিতজনো আহি পাইছে। তেওঁ যিহেতু আগৰ পৰা ইয়াতে মানে শ্ৰাদ্ধ হওক বা পূজা এনেকুৱা কৰে, তেওঁ গোটেইখিনি যা যোগাৰ কৰিয়ে লৈছে, মাত্ৰ উলিয়াই দিব লাগে। ইফালে মাও প্ৰসাদখিনি যা যোগাৰ কৰাত ব্যস্ত, ভণ্টিও কিবা কিবি কৰি আছে, ময়ো মাজে মাজে অকণমান লাগি ভাগি কৰি আছোঁ। আৰু গোটেইখিনি যিহেতু আমাৰ মানুহ কম, গোটেইখিনি নিজেই কৰিব লগা হয়, সেইকাৰণে ৰাতিপুৱাৰ পৰা অকণমান দৌৰা দৌৰিও হৈ আছে। মই ভালকৈ ব্লগ কৰিব পৰাই নাই, তথাপিও যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু ইফালে আধা কাম হ'লেই, মানে দেউৰ হ'লে আমি ইফালে ৰন্ধা বঢ়া কৰোঁ। মানে মৃগাংকয়ো শ্ৰাদ্ধত বহিছে, তেওঁ কিছুমান নিয়ম নীতিৰে কৰিব শ্ৰাদ্ধ, এইখিনি আপোনালোকেও জানে। আৰু এয়া হৈছে মাছ, ইয়াতে 25 পিচমান মাছ আছে। আৰু এই মাছখিনি সৰিয়হৰে বনাম, আৰু কেনেকৈ কি কৰোঁ সেইখিনি আপোনালোকক দেখাম। মানে মই আজি ৰেচিপি শ্বেয়াৰ কৰা নাই, কৰিব নোৱাৰে সময়ৰ অভাৱ যিহেতু, মাত্ৰ মই কেনেকৈ কি বনাইছোঁ সেয়াহে দেখুৱাম। আৰু এনেকৈ ভাপত সিজালে হেল্ডি হয় মাছটো খাবৰ কাৰণে, যিহেতু তেলত মানে ভজা নহয় এনেকৈ মানে বনালে। আৰু আপোনালোকে যদি বিচাৰে তেন্তে
সৈতে মই পিছত আপোনালোকক এইটো ৰেচিপি মই শ্বেয়াৰ কৰিম অকল সৰিয়হ দিয়া নাই ইয়াতে আৰু বহুত কিবা কিবি দিছোঁ লগতে আৰু এটা কথা আগতে আমাৰ যিবিলাক খাদ্য আছিল ককা আইতাহঁতে খোৱা সেইবোৰ খায়ে মই বেছি ভাল পাওঁ যিবোৰ আজিকালিৰ ফাষ্ট ফুড সেইবোৰো কেতিয়াবা খাওঁ কিন্তু সদায় নহয় কাৰণ সেইবোৰ আনহেল্ডি হয় আজিকালি যিহেতু মানুহৰ বহুত বেমাৰ আৰু কলপাতত এনেকৈ যেতিয়া বান্ধি আমি কিবা এটা বনাওঁ সেইটোৰ বহুত ভাল হয় উপকাৰী হয় দেহৰ কাৰণে আৰু কলপাতটো তেনেকুৱা কোনো মেডিচিন দিয়া বস্তু নহয় বা সাৰ নহয় নিজৰ ঘৰতে হোৱা বস্তু আৰু মই কলপাত কেইখিলা আগতেই ৰেডি কৰি লৈছিলোঁ কাৰণ যিহেতু সময়ৰ অভাৱ দৌৰা দৌৰিত এইবোৰ কৰা নহয় আপোনালোকে বনালে কেতিয়াবা আগতীয়াকৈ ৰেডি কৰি থ'ব অনুষ্ঠান পাৰ্বণতো এনেকুৱাকৈ বনাবই নোৱাৰি যদি আগতীয়াকৈ ৰেডি কৰি থৈ দিয়া নহয় আৰু এয়া পাতটো দেখিছেনে এইটো গঞ্চানা পাত বুলি কয় আপোনালোকে যদি আছে ঘৰত নিশ্চয় চিনি পাইছে এইটো খুব মেডিচিনেল হাৰ্বছ হয় মানে ঔষধি গুণ আছে ইয়াৰে এইটোৰ বোলে মানে মই শুনিছোঁ এইটো যিটো শিপা হয় বা আলু হয় এইটো বজাৰত কেজি বোলে 400 টকা হয় মানে ভাল হয় বস্তুটো আপোনালোকে চাটনি বা এনেকুৱা দাইল মানে বটাৰ লগত খাব পাৰি এইটো আৰু এয়া আমাৰ মানে আজিৰ সাজটো এনেকুৱাই আছিলে মোৰ ভিডিঅ' কৰাহে নহ'ল কাৰণ মানুহ বহুত আহিছিলে মই তেনেকৈ ভিডিঅ' কৰি থাকিবও পৰা নাছিলোঁ এয়া ভাত পানী খাই আমি সকলোৱে অকণমান বহিছোঁ যিহেতু দিনটো বহুত দৌৰা দৌৰি হৈ আছে আৰু মোৰ ঘৰৰ পৰা ভণ্টিহঁত আহিছিলে আমি গোটেইকেইজন বহিছোঁ অকণমান কথা পাতি লওঁ যিহেতু সময়ে পোৱা নাই কথা পাতিবলৈ আৰু আপোনালোকে ব্লগটো মোৰ চাই থাকক চাই থাকিলে মই আপোনালোকক এটা ধুনীয়া বস্তু দেখাই আছোঁ মই দেখাব খোজা ধুনীয়া বস্তু কেইটা হৈছে এইকেইটা এই আটাইকেইটা বস্তু দেউতাই নিজ হাতেৰে বনাইছিলে নেদেখিলে বিশ্বাসেই নহয় যে ইমান সাধাৰণ সা সঁজুলিৰে মানুহে এনেকৈ বনাব পাৰে এই যে ফুল ধোৱা ষ্টেণ্ডডাল এই ষ্টেণ্ডডাল মধুৰিআম গছৰ পৰা বনাইছিলে আৰু হৰিণাটো দেউতাই নিজ হাতেৰে বনাইছিলে মাত্ৰ সাধাৰণ সা সঁজুলিৰে মাত্ৰ ইয়াৰে শিংকেইটাহে অৰিজিনেল তেওঁ হৰিণাটো বনাই এই শিংকেইটা হেনো ইয়াতে আঠা লগাই দিছে আৰু ইফালে এখন নাও আছে এই নাওখনো খুব মৰম লগা মইতো প্ৰথমতে ভাবিছিলোঁ যে কোনোবা দোকানৰ পৰা কিনি আনিছে কিন্তু পিছত গম পাইছোঁ দেউতাই বনাইছে এজন সৰুকৈ নাৱৰীয়া নাওখনত বহি আছে ইমান ভাল লগা আপোনালোকে ভিডিঅ'ত কেনেকুৱা দেখিছে মই নাজানো কিন্তু অৰিজিনেলি গোটেইকেইটা বস্তু দেখিলে মানে এনেকুৱা লাগে চুই চাও লাগে আৰু ইফালে আন এখন নাও এই নাওখন দেখিলেতো মোৰ সদায় এনেকুৱা লাগে এখন নৈৰে এজন নাৱৰীয়া গৈ আছে আৰু এই ঘৰটোত কোনোবা এজন সদাগৰ বহি আছে তেওঁ বেহা বেপাৰলৈকে গৈছে আচলতে মানুহবোৰ গুচি যায় কিন্তু স্মৃতিবোৰ ৰৈ যায় দেউতাৰ হাতখনো হেনো খুব ভাল আছিলে তেওঁ বাঁহ বেতৰ কাম বহুত জানিছিলে মই ক'বই নালাগে বেলেগকৈ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই গম পাইছে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যিহেতু দিনটো খুব ব্যস্ততাৰে পাৰ হ'ল এতিয়া অকণমান ৰেষ্ট ল'ম আৰু এতিয়া গধূলি প্ৰায় 7টাই বাজিছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা সাধাৰণ ব্লগ আছিলে মই মাত্ৰ আপোনালোকৰ লগত শ্বেয়াৰহে কৰিলোঁ বাকী আমাৰ জীৱনবোৰ তেনেকুৱা হয় আমি কিছুমান মানুহক লগ নাপাওঁ দেখা নাপাওঁ কিন্তু আমাৰ এটা আত্মিক সম্পৰ্ক অনুভৱ হয় ঠিক তেনেদৰে মই ইয়াৰ শহুৰ দেউতাকো দেখা নাই তথাপিও কিবা এটা যেন মানে সম্পৰ্ক আছে তেনেকুৱা লাগে মই মোৰ ঘৰৰ ককাক দেখা নাই কিন্তু এতিয়াও ককা বুলি ক'লে কিবা এটা অনুভৱ হয় বুকুৰ টোপনিটো বাঢ়ি যায় চাগে আপোনালোকৰো জীৱনবিলাকত তেনেকুৱা হৈছে বা হয় কাৰণ আমি মানুহ হয় আমাৰ মনবোৰো তেনেকুৱা হয় আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চালে আৰু ভাল পালে যদি ভাল পালে প্লিজ লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই